Pori Kolita. Hi, Ba. Good evening. Good evening. যোনে যোনে লাইভটো চাই আছে সকলোকে ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে লাইভটো শ্বেয়াৰ কৰি দিয়ক আৰু আজিৰ লাইভটো তেতিয়া ষ্টাৰ্ট কৰিব পাৰিম। শ্বেয়াৰ কৰি দিছোঁ, থেংক ইউ। লাইভটো এণ্ডলৈকে চাই থাকিব আৰু আজি খুব ধুনীয়া ধুনীয়া নতুন নতুন কালেকশ্যন দেখাওঁ। আপোনালোকে লাইভটো শ্বেয়াৰ কৰক আৰু শ্বেয়াৰ কৰিলে যিহেতু ভিউৱাৰ্ছ আহিব তেতিয়াহে লাইভটো ষ্টাৰ্ট কৰিব পাৰিম। নমস্কাৰ সকলোকে। আজি মই কৃতিদীপা হালৈ আপোনালোকক কল্পনাছ কালেকশ্যনৰ পেজৰ পৰা আজি আকৌ এবাৰ স্বাগতম জনাইছোঁ। আৰু বহুত দিন মানে লাইভ যিহেতু দিয়া নাছিলোঁ, গেপ বহুত হৈ গৈছিলে, চ' ভিউৱাৰ্ছবোৰ বহুতেই কম হৈ গৈছে। সেইকাৰণে আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে শ্বেয়াৰ কৰক লাইভটো। আৰু শ্বেয়াৰ কম্পিটিশ্যন আজি বৰ্তমান মই ভাবা নাই, কিন্তু মই শ্বেয়াৰ কম্পিটিশ্যন যিহেতু আগতে ৰাখিছিলোঁ, মই নেক্সট ভিডিঅ'ৰ পৰা ভাবিম, তেতিয়া মই আপোনালোকক জনাই দিম বাৰু। কিন্তু আজি লাইভটো আপোনালোকে নতুন নতুন বহুত ধুনীয়া ধুনীয়া কালেকশ্যন চাবলৈ পাব, সেই বুলিয়ে কৈছোঁ। লাইভটো আপোনালোকে শ্বেয়াৰ কৰক আৰু লাইভটো এণ্ডলৈকে চাই থাকক। কমেণ্টত জনাব কেনেকুৱা কাপোৰ চাবলৈ বিচাৰে আপোনালোকে, আৰু তেনেকুৱা কাপোৰ যদি মোৰ ওচৰত আছে মই আপোনালোকক দেখাবলৈ একেবাৰে চেষ্টা কৰিম, আৰু যদি নাই মই ষ্টকলৈ আনিবৰ কাৰণে চেষ্টা কৰিম। আৰু আপোনালোকক যেনেকুৱা কাপোৰ লাগে বা আপোনালোকে কেনেকুৱা চাব বিচাৰিছে বা মোৰ কালেকশ্যনৰ ভিতৰত আপোনালোকৰ কোন কেইযোৰ ভাল লাগিছে আপোনালোকে মোক কমেণ্টত জনাব। কমেণ্ট এটা এটা দিব, আৰু কমেণ্টবোৰ দিলেহে আচলতে ভাল লাগে, পঢ়ি পেলাইও ভাল লাগে বা আপোনালোকৰ কথাখিনি জানিও ভাল লাগে। সেইকাৰণে আপোনালোকে কমেণ্টবোৰ জনাব। চ' আজিৰ লাইভটো ষ্টাৰ্ট কৰিছোঁ। আজি মই প্ৰথমতে দেখাব বিচাৰিছোঁ কেইযোৰমান হেণ্ডলুম হোৱাইট ফুলৰ কাপোৰৰ যোৰা, আৰু বহুত ধুনীয়া ধুনীয়া নতুন মানে বেলেগ বেলেগ কালাৰত মই দেখাবলৈ বিচাৰিম। এয়া ফাৰ্ষ্ট দেখাব বিচাৰিছোঁ, এয়া ষ্টেপল কটনৰ যোৰা। আচলতে এয়া ষ্টেপল কটনৰ যোৰা আৰু খুব ধুনীয়া হোৱাইট কালাৰত ফুলৰ ডিজাইন আছে। মই যেইকেইযোৰ দেখাবলৈ মানে ওলাম, মানে যেইকেইযোৰ দেখাম সেই গোটেইকেইযোৰে মানে হোৱাইট কালাৰত ফুলৰ হ'ব। আৰু কাপোৰ কেইযোৰ খুব ধুনীয়া কালাৰবোৰ। এইবোৰ কাপোৰ আচলতে খুব ধুনীয়াকৈ মানে কিছুমান আপোনালোকে পাৰ্টি বা কিবাহত পিন্ধিব পাৰে। পাৰ্টি বুলি কোৱা নাই, আচলতে ওচৰৰে কিবা পূজাসমূহ এনেকুৱা কিবা থাকিলে আপোনালোকে পিন্ধিব পাৰিব।
সো মই এয়া দেখাব বিচাৰিছোঁ খুব মৰম লগা এটা যোৰা ব্লু কালাৰতে দেখাইছোঁ ফাৰ্ষ্টতে এয়া দেখাইছোঁ হোৱাইট কালাৰত ফুল আছে আৰু লগতে এনেকুৱা গোটেই কাপোৰযোৰত এনেকুৱা সৰু সৰু বুটা থাকিব কাপোৰযোৰ বহুতে মৰম লগা হয় আৰু কালাৰটো বহুত মৰম লগা আপোনালোকক সকলোকে ভাল লাগিব আৰু মাজত থাকিব এইটো গেৰো ডিজাইনৰ মই কাপোৰযোৰ দেখাইছোঁ এয়া দেখিব পাৰিছে কাপোৰযোৰ খুবেই বেছি মৰম লগা আৰু কালাৰটো দেখিব পাৰিছে খুব ধুনীয়া এয়া হ'ব আঁচলৰ ডিজাইন আৰু গোটেই বডিটোত থাকিব এনেকুৱা সৰু সৰু বুটাবোৰ খুবেই বেছি মৰম লগা আৰু এইখন মই চাদৰ দেখাইছোঁ আৰু মেখেলাখন মই দেখাইছোঁ এয়া এইখন হ'ব মেখেলা আৰু মেখেলাখনতো যথেষ্ট ফুল আছে এনেকুৱা তলত থাকিব এনেকুৱাকৈ ডাঙৰকৈ পটি এটা আৰু সৰু সৰু বুটা থাকিব মেখেলাখনত আৰু বাকীখিনি এনেকুৱা হ'ব কাপোৰযোৰৰ এইটো ডিজাইন আৰু মই ব্লাউজৰ পিচটো দেখাবলৈ বিচাৰিছোঁ ব্লাউজৰ পিচ আৰু সাইড পাৰি হ'ব এনেকুৱা হ'ব সাইড পাৰি আৰু ব্লাউজৰ পিচটো হ'ব আপোনালোকৰ ব্লু কালাৰতে আৰু লগতে থাকিব এনেকুৱা এটা পটি খুব মৰম লগা হয় কাপোৰযোৰ আৰু কাপোৰযোৰ যদি আপোনালোকে ল'বলৈ বিচাৰে আপোনালোকে স্ক্ৰীনশ্বটটো ৰাখিব স্ক্ৰীনশ্বট ৰাখি পেলাই আমাক কণ্টেক্ট কৰিব নহ'লে বা আপোনালোকে এটা মেছেজ কৰিলেও হ'ব হোৱাটছআপ নহ'লে ফেচবুক পেজতো আপোনালোকে কৰিব পাৰিব সো এইযোৰ হ'ব ষ্টেপল কটনৰ যোৰা হোৱাইট কালাৰৰ হেণ্ডলুম ফুল মানে হেণ্ডমেড হয় গোটেই কাপোৰযোৰে এয়া চাব পাৰিছে এনেকুৱা হ'ব কাপোৰযোৰৰ ডিজাইন স্ক্ৰীনশ্বট ৰাখিব যদিহে আপোনালোকৰ পচন্দ হৈছে এইটো যোৰা আচলতে 1600ত আপোনালোকে ল'ব পাৰিব 1600ৰ যোৰা 1600ৰ যোৰা দেখাইছোঁ আৰু এয়া মই দেখাবলৈ বিচাৰিছোঁ এইটো এটা কালাৰত দেখাব বিচাৰিছোঁ মনিকা নাথ গুড মৰ্ণিং বিউটিফুল থেংক ইউ এয়া আৰু এটা যোৰা দেখাব বিচাৰিছোঁ এইটো এটা বেলেগ কালাৰত এইকেইটা যোৰা আচলতে গৰম ঠাণ্ডা বুলি কথা নাই গোটেই মানে আপোনালোকে গোটেই বেলেগ বেলেগ হেৰিত পিন্ধিব পাৰিব আপোনালোকে গৰমতো পিন্ধিব পাৰিব বা ঠাণ্ডাতো পিন্ধিব পাৰিব কথা নাই এনেকুৱা হ'ব এইটো যোৰা এয়া গোটেই বডিটো থাকিব এনেকুৱা সৰু সৰু বুটা লগতে থাকিব আঁচলটোত এনেকুৱাকৈ ডিজাইন এইটো হ'ব আঁচলৰ ডিজাইন এইটো অলপমান বেলেগ ডিজাইন হয় আৰু এয়া থাকিব গেৰো ডিজাইনটো চাদৰখনৰ এইখিনিত থাকিব এয়া চাওক এইটো হ'ব গেৰো ডিজাইন চাদৰখনত এনেকৈ থাকিব গেৰো ডিজাইনটো কাপোৰযোৰ কালাৰটো খুব বেছি ভাল আৰু খুবেই লাইট ৱেইট হয় কাপোৰ কেইযোৰ পিন্ধিবলৈ খুব বেছি ভাল হ'ব এনেকুৱা হ'ব আঁচলৰ ডিজাইন আঁচলটো এনেকুৱা আৰু লগতে মেখেলাখন হ'ব এনেকুৱা মেখেলাখনতো আপোনালোকে সৰু সৰু বুটা পাব লগতে ডাঙৰ ফুল আছে এনেকুৱা হ'ব কাপোৰযোৰৰ এয়া মেখেলাৰ ডিজাইনটো তলত এনেকুৱাকৈ থাকিব আৰু এনেকুৱা সৰু সৰু বুটা থাকিব গোটেই মেখেলাখনত আৰু এয়া মই দেখাব বিচাৰিছোঁ সাইড পাৰিবোৰ এনেকুৱাকৈ আছে এনেকুৱা সৰু সৰুকৈ সাইড পাৰি আছে লগতে এইটো হ'ব ব্লাউজৰ পিচটোত এনেকুৱাকৈ এটা পটি আহি যাব এইটো যোৰা আপোনালোকে 1600ত ল'ব পাৰিব 1600ৰ ষ্টেপল কটনৰ যোৰা উইথ গেৰো ডিজাইন এয়া হেণ্ডলুম কাপোৰ মই দেখাই আছোঁ আপোনালোকক আৰু এযোৰ দেখাব বিচাৰিছোঁ এইটো আচলতে ব্ৰাউন কালাৰত হয় এইটো অকণমান ব্লেক টাইপ দেখি এইটো ডাৰ্ক ব্ৰাউনত হয় লগতে ৰাণী কালাৰৰ ফুল এনেকুৱা হ'ব কাপোৰযোৰৰ ফুলৰ ডিজাইন আৰু কালাৰৰ লগত খুব বেছি মৰম লগা হয় কাপোৰযোৰ এয়া চাব পাৰিছে দুটা কালাৰত ফুল আছে এয়া হোৱাইট কালাৰ আৰু ৰাণী পিংকত আছে এনেকুৱা ফুল আৰু সৰু সৰু বুটা এনেকুৱা হ'ব আঁচলৰ ডিজাইনটো এইটো হ'ব আঁচলৰ ডিজাইন ইয়াতে সৰুকৈ মিনা কৰা আছে হোৱাইট কালাৰত আৰু গেৰো ডিজাইন থাকিব গোটেই কেইযোৰে আচলতে গেৰো ডিজাইন আছেই প্ৰায় ভাগ এইটো হ'ব এনেকুৱাকৈ গেৰো ডিজাইন এইটো চাদৰৰ ডিজাইন দেখিব পাৰিছে এইটো সৰু বুটাৰ লগত এনেকুৱা চাদৰৰ ডিজাইনটো দিয়া গৈছে এইটো হ'ব ডাৰ্ক ব্ৰাউন কালাৰত হ'ব কাপোৰযোৰ বিৰাট বেছি মৰম লগা যদি আপোনালোকৰ পচন্দ হৈছে আপোনালোকে ল'বৰ কাৰণে অৰ্ডাৰ কৰিব পাৰিব স্ক্ৰীনশ্বটটো ৰাখিব কাপোৰযোৰৰ আৰু আমাক হোৱাটছআপ নহ'লে ফেচবুকত আপোনালোকে কণ্টেক্ট কৰিব পাৰিব আৰু এইটো হ'ব ব্লাউজৰ পিচটো হ'ব এনেকুৱা কাপোৰযোৰৰ এইটো হ'ব পটি ব্লাউজৰ পিচত থাকিব আৰু বাকী কাপোৰযোৰৰ ডিজাইনটোতো দেখাইছোৱে এনেকুৱা সৰু বুটাৰ লগতে ডাঙৰ ফুলো আছে এইটো যোৰাও আপোনালোকে 1600ত ল'ব পাৰিব এয়া মই 1600ৰ যোৰাবোৰ দেখাই আছোঁ সাইড পাৰিটো দেখুওৱা নাছিলোঁ এনেকুৱা হ'ব সাইড পাৰিটো এইটো সৰুকৈ সাইড পাৰি থাকিব কাপোৰযোৰত এইটো যোৰা 1600ত ল'ব পাৰিব হেণ্ডলুম কাপোৰ দেখাই আছোঁ
আৰু এইযোৰ দেখাইছো ব্লু কালাৰত এইটো ব্লু কালাৰত ইয়াতে দুটা কালাৰত ফুল আছে এইটো পাৰ্পল কালাৰত ইয়াতে মিনা কৰা আছে আৰু হোৱাইট কালাৰত আপোনালোকে গোটেই কাপোৰযোৰত ফুল পাব লাইভটো জুনে জুনে চাই আছে সকলোকে ৰিকুৱেষ্ট কৰিছো আপোনালোকে লাইভটো শেয়াৰ কৰি দিব কাৰণ শেয়াৰ কৰিলে অকমান ভিউয়াৰ্স অকমান বাঢ়িলে খুব বেছি ভাল লাগিব দিয়কচোন কাপোৰ আৰু কাপোৰবোৰ কেনেকুৱা পাইছে আপোনালোকে কমেন্ট কৰি পেলাই জনাব এইটো হ'ব গেৰো ডিজাইন কাপোৰযোৰত এইটো গোটেই কেইযোৰতে আসলতে গেৰো ডিজাইন আছেয়ে মই দেখাইছো এইটো গেৰো ডিজাইন এনেকুৱা থাকিব আৰু গোটেই চাদৰখনতে এনেকুৱা সৰু সৰু বুটা থাকিব সৰু সৰু বুটা লগতে এইটো হ'ব আসলৰ ডিজাইন এনেকুৱা হোৱাইট কালাৰত কাপোৰযোৰৰ গোটেই কাপোৰযোৰৰে ফুল হয় খুব বেছি মৰম লগা ইয়াতে মিনা কৰা আছে কাপোৰযোৰত আৰু এইটো হ'ব মেখেলাৰ ডিজাইন মেখেলাখনত এনেকুৱাকে ফুল আছে যথেষ্ট ফুল আছে কাপোৰযোৰত আৰু এইটো ব্লু কিবা এটা গ্ৰীণ টাইপ এটা শাইন আছে কাপোৰযোৰত আপোনালোকে দেখিছে চাগে এনেকুৱা হ'ব কাপোৰযোৰ এটা গ্ৰীণ ইফেক্ট এটা আহে কাপোৰযোৰ চালে জুৱেল ইফেক্ট এটা আছে এইটো হ'ব মেখেলাৰ ডিজাইন মেখেলাখন দেখিছেনে এনেকুৱাকে সৰু সৰু বুটা গোটেই কেইযোৰতে মেখেলাটো সৰু বুটা আছে আৰু ডাঙৰ ফুলো আছে এনেকুৱা হ'ব কাপোৰযোৰ এয়া আপোনালোকে 1600ত ল'ব পাৰিব ষ্টেপল কটনৰ যোৰা 1600 এইটো হ'ব ব্লাউজৰ পিস হ্যান্ডলুম কাপোৰ আপোনালোকে যদি ল'বলৈ বিচাৰে আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব ষ্টেপল কটনৰ যোৰা আৰু এটা বেলেগ কালাৰৰ দেখাইছো গুটেই কেইযোৰ আসলতে বেলেগ বেলেগ কালাৰ কিন্তু খুব মৰম লগা কাপোৰ কেইযোৰ দেখিব কালাৰ বেলেগ বেলেগ আৰু যথেষ্ট ধুনীয়া ধুনীয়া কালাৰ হয় এয়া চাব পাৰিছে আৰু এটা যোৰা এইটো এনেকুৱাকে হোৱাইট আৰু ৰেড কালাৰত ফুল আছে কাপোৰযোৰত আৰু আসলৰ ডিজাইনটো হ'ব এনেকুৱা খুব ধুনীয়া হয় কাপোৰযোৰৰ আসলটোৰ ডিজাইন এনেকুৱা ৰেড কালাৰত দেখিছেনে ৰেডো আছে আৰু হোৱাইট কালাৰটো আছে খুব মৰম লগা এটা ডিজাইন হয় কাপোৰযোৰৰ আৰু আসলটো ডিজাইনটো এনেকুৱা আৰু গোটেই চাদৰখন হ'ব এনেকুৱা ফুল থাকিব আৰু লগতে এইটো হ'ব গেৰো ডিজাইন এইটো গেৰো ডিজাইন থাকিব কাপোৰযোৰত বহুত ধুনীয়া কাপোৰযোৰ কালাৰটো দেখিব পাৰিছে খুবেই মৰম লগা হয় আৰু পিন্ধিব খুব বেছি ভাল লাইট ওয়েট হয় আপোনালোকে ল'ব পাৰিব কাপোৰযোৰ যদি পছন্দ হয় আপোনালোকে স্ক্ৰিনশ্বট ৰাখিব এইটো চাদৰৰ ডিজাইন আৰু এইখন হ'ব মেখেলাখনৰ ডিজাইনটো এনেকুৱা হ'ব ডাঙৰ এনেকুৱাকে পটি আছে আৰু লগতে এইটো এনেকুৱা দুই লাইনকে সৰু ফুল আছে এইটো মেখেলাৰ ডিজাইন আৰু ব্লাউজৰ পিচটো এনেকুৱা ব্লু কালাৰত হ'ব ব্লাউজৰ পিচ এইটো ব্লাউজৰ পিচ আৰু এনেকুৱা হ'ব সাইড পাৰিবোৰ এনেকুৱাকে দিয়া গৈছে আৰু ইয়াৰে এটা পটি থাকিব আপোনালোকৰ ব্লাউজৰ পিচটো এয়া 1600ৰ যোৰা এবাৰ দেখাব বিচাৰিছো ব্ল্যাক কালাৰত আছে এইটো যোৰা এইটো এটা ব্ল্যাক কালাৰত হ'ব এয়া চাওক এনেকুৱা হ'ব ব্ল্যাক কালাৰৰ যোৰাটো সৰু সৰু ফুল লগতে এয়া ডাঙৰ ফুল আৰু গোটেই চাদৰখনত থাকিব এনেকুৱা সৰু বুটা আৰু এইটো হ'ব গেৰো ডিজাইন এনেকুৱাকে আহিব গেৰো ডিজাইনটো আৰু এইখন হ'ব মেখেলাখন দেখিব পাৰিছে এনেকুৱা হ'ব ডাঙৰ ফুল লগতে এয়া সৰু সৰু বুটা আছে মেখেলাখনত খুব মৰম লগা হয় কাপোৰযোৰ আৰু এইটো ব্ল্যাক কালাৰত বাকি কেইযোৰ মই বেলেগ বেলেগ কালাৰত আপোনালোকক দেখাইছো আৰু এইটো হ'ব ব্লাউজৰ পিচটোত এনেকুৱাকে এটা পটি থাকিব এয়া 1600ৰ মই যোৰাবোৰ দেখাই আছো আপোনালোকক ষ্টেপল কটনৰ যোৰা আৰু এটা দেখাব বিচাৰিছো এইটো আসলতে ডাৰ্ক ব্ৰাউন কালাৰত হয় কাপোৰযোৰ অকণমান ব্ল্যাক টাইপ লাগে কিন্তু এইটো ব্ৰাউন হয় ব্ৰাউন কালাৰত এনেকুৱা সৰু সৰু ফুল আছে কাপোৰযোৰ এনেকুৱা ডিজাইন মই গোটেইকেইটা ডিজাইনে আপোনালোকক দেখাই দিছো গোটেইকেইটা এটা মেটেৰিয়েলৰে হয় সেম মেটেৰিয়েল এইটো হ'ব গেৰো ডিজাইন এনেকুৱাকে থাকিব আৰু চাদৰৰ ডিজাইনটো আপোনালোকক এনেকুৱাকে দেখালোৱে এইটো আসলৰ ডিজাইন আৰু বাকি গোটেই চাদৰখন সৰু সৰু বুটা আৰু এইটো হ'ব সাইড পাৰিবোৰ এনেকুৱা সৰুকে দিয়া হৈছে আৰু লগতে মেখেলাখন এনেকুৱা হ'ব এইটো হ'ব মেখেলাৰ ডিজাইন মেখেলাখনত এনেকুৱা বুটা আছে সৰু বুটা
আৰু লগতে হ'ব ডাঙৰ ফুল যথেষ্টখিনি ফুল পাব আপোনালোকে কাপোৰযোৰত আৰু ব্লাউজৰ পিচটো ডাঙৰকৈ এটা পতি আছে এইটো হ'ব ব্লাউজৰ পিচ এনেকুৱা হ'ব ব্লাউজৰ পিচ এইটো আপোনালোকে সেম 1600ত ল'ব পাৰিব আৰু এটা ব্লু কালাৰৰ দেখাইছো ব্লু কালাৰৰ আগতে এটা দেখাইছো হেতুত পাৰ্পল কালাৰত মিনা আছে পাৰ্পল কালাৰত মিনা আছে আৰু হোৱাইট কালাৰত ফুল হয় এইটো আসলতে পিংক কালাৰত মিনা কৰা আছে আৰু হোৱাইট কালাৰত ফুল আৰু গোটেই চাদৰখনত এনেকুৱা তৰা ডিজাইন পাব সৰু সৰু বুটা আৰু কালাৰটো বহুত বেছি মৰম লগা ব্লু কালাৰত খুবেই বেছি ধুনীয়া লাগে আৰু এয়া হ'ব আচলৰ ডিজাইন কাপোৰযোৰৰ আৰু আচলৰ ডিজাইন লগতে এইটো হ'ব সাইড পাৰিটো এনেকুৱা সৰু সৰুকৈ দিয়া গৈছে কাপোৰযোৰত আৰু বাকি গোটেই কাপোৰযোৰ এনেকুৱা আৰু এইটো থাকিব গেৰো ডিজাইন মাজতে এইটো মাজতে গেৰো ডিজাইন থাকিব কাপোৰযোৰ খুব বেছি ধুনীয়া কালাৰটো আপোনালোকে ক'বই নালাগে মানে বহুত বেছি ধুনীয়া আৰু সকলোকে মৰম লাগিব কাপোৰযোৰত আৰু পিন্ধিব খুব বেছি ভাল এয়া চাদৰ আৰু এইখন হ'ব মেখেলা এইখন হ'ব মেখেলা মেখেলাৰ ডিজাইনটো এইটো সৰু ফুল লগতে ডাঙৰ ফুল আছে আৰু এইটো হ'ব ব্লাউজৰ পিচটো এনেকুৱাকে ব্লু কালাৰত হ'ব কিন্তু ইয়াতে থাকিব এইটো এনেকুৱাকে ডাঙৰকে পটি সেম ডিজাইনৰ এটা লাষ্ট পিচ দেখাইছো এইটো ব্লু হয় আসলতে কালাৰটো এইটো ব্লু কালাৰত হয় ইয়াতে অৰেঞ্জ কালাৰত মিনা কৰা আছে আৰু বাকি গোটেই কাপোৰ কেইযোৰটো হোৱাইট কালাৰৰ ফুলে দেখাইছো মই এনেকুৱা অৰেঞ্জ কালাৰত মিনা আছে আৰু এয়া হ'ব আচলটোৰ ডিজাইন লগতে থাকিব এনেকুৱা সৰু সৰু ফুল আৰু এইটো হ'ব গেৰো ডিজাইন এইটো গেৰো ডিজাইন এইটো বেলেগ এটা কালাৰত দেখাইছো আপোনালোকক যদি পছন্দ হৈছে আপোনালোকে স্ক্ৰিনশ্বট আহি পেলাই অৰ্ডাৰ কৰিব পাৰিব চাদৰখন এইটো আৰু লগতে এইখন হ'ব মেখেলা এইখন হ'ব মেখেলা আৰু এইটো হ'ব ব্লাউজৰ পিচ এইটো এটা জোৰা এয়া গোটেই কেইজোৰে মই দেখালো এয়া লাষ্ট আছিলে এইটো জোৰা মানে সেম ডিজাইনত লাষ্ট আছিলে এতিয়া দেখাব বিচাৰিছো ৰেডি টু ওৱেৰ কাপোৰ দেখাব বিচাৰিছো কেইজোৰমান এইটো হল ডিজিটেল ডাইট টছ এয়া ডিজিটেল ডাইট টছ মই দেখাইছো আপোনালোকক ৰেডি টু ওৱেৰ হয় কাপোৰযোৰ গোটেইখিনি কাপোৰ ৰেডি হৈ আছে আৰু কালাৰটো দেখিছে খুবেই এটা ধুনীয়া কালাৰ হয় আৰু বিৰাট আনকমন হয় কাপোৰযোৰৰ কালাৰ বা ডিজাইন আপোনালোকে দেখিছে কালাৰ কম্বিনেশ্যন খুব বেছি ধুনীয়া লগতে ইয়াতে আপোনালোকে গুণাৰ কাম পাব আৰু লগতে সূতাৰ কামো আছে আৰু দহি এনেকৈ কৰা আছে কাপোৰযোৰ বৰ বেছি ধুনীয়াকৈ মানে ৰেডি কৰা আছে কাপোৰযোৰ এয়া চাব পাৰিছে এইটো হ'ব সাইড পাৰি এনেকুৱা এইখন চাদৰৰ ডিজাইনটো মই দেখাই দিছো বৰ বেছি ধুনীয়া হয় মানে বহুত বেছি ধুনীয়া কালাৰটো চাও এইটো আনকমন ডিজাইন আৰু কালাৰ আৰু মেখেলাখন এইখন হ'ব মেখেলাখন হ'ব এনেকুৱা এইটো হল ডিজাইন জুনা ক্ৰিস হাই হেল্ল এইটো হ'ব ব্লাউজৰ পিচটো হ'ব এনেকুৱা এইটো ডাঙৰকৈ এটা পটি থাকিব ব্লাউজৰ পিছত বাকি ব্লাউজৰ পিচটোৰ কালাৰটো এনেকুৱা হ'ব আৰু আসলতে ৰেডি চাদৰখন ৰেডি হোৱা আছে কাপোৰযোৰৰ আৰু মেখেলা আৰু ব্লাউজটো আপোনালোকে চিলাব লাগিব ৰেডি টু ওৱেৰ মই চাদৰখন দেখাইছো আৰু মেখেলাখন হ'ব এনেকুৱা ডিজাইন এইটো জোৰা আপোনালোকে
আৰু এটা কালাৰ দেখাইছোঁ, এইটো এটা বেলেগ কালাৰত। এয়া চাওক, গোটেইকেইটা কালাৰে আনকমন হয় আৰু খুব বেছি ধুনীয়া হয় কালাৰকেইটা। আৰু ডিজাইনটোতো দেখিছে আপোনালোকে, এয়া ডিজিটেল ডাইটছ মই দেখাইছোঁ, বহুত বেছি ধুনীয়া। এইবোৰ পাৰ্টি ৱেৰৰ কাৰণে খুব বেছি ভাল হয় আৰু সকলোৱে পিন্ধিব পাৰে। এনেকুৱা কম এজ হওক বেছি এজ হওক গোটেইবোৰে পিন্ধিব পাৰিব। এয়া চাব পাৰিছে, ডিজাইনটোৱে এনেকুৱা যে আপোনালোকৰ মানে সকলোৰে তাতে ভাল লাগিব কাপোৰযোৰ। আৰু কালাৰটো খুব বেছি ধুনীয়া। এনেকুৱা দহি কৰা আছে কাপোৰযোৰত। আৰু চাদৰখন হ'ব এনেকুৱা, এইটো হ'ব চাদৰৰ ডিজাইন। এয়া হ'ব চাদৰৰ ডিজাইন, দেখিছে? এইটো গোটেই চাদৰত এনেকুৱাকৈ বুটা থাকিব আৰু লগতে থাকিব এইটো আঁচলৰ ডিজাইন। এনেকুৱা হ'ব কাপোৰযোৰৰ চাদৰখন। আৰু এইখন হ'ব মেখেলা। মেখেলাখন হ'ব এনেকুৱা। আৰু ব্লাউজৰ পিচটো থাকিব এইটো হ'ব ব্লাউজৰ পিচৰ ডিজাইন। ব্লাউজৰ পিচটো ছেইম কালাৰতে হ'ব কাপোৰযোৰৰ নিচিনা। আৰু এইটো হ'ব ব্লাউজৰ পিচৰ ডিজাইন। এনেকুৱা এটা পটি থাকিব কাপোৰযোৰত। আৰু এটা কালাৰত দেখাইছোঁ, এইটো এটা গ্ৰীণ কালাৰত। এইটো এটা গ্ৰীণ কালাৰত কাপোৰযোৰ। এইটো হ'ব যোৰা। এনেকুৱা হ'ব কালাৰটো। আৰু গোটেই ডিজাইনটো এনেকুৱা। চাদৰখনত দেখিছে, এইটো থাকিব গোটেই চাদৰৰ ডিজাইন। আৰু আঁচলৰ ডিজাইনটো হ'ব এনেকুৱা। আৰু খুব ধুনীয়াকৈ দহি কৰা আছে কাপোৰযোৰত। এইটো চাদৰ দেখাইছোঁ আৰু এইখন হ'ব মেখেলা। মেখেলাখন দেখিব পাৰিছে এনেকুৱা। এইটো মেখেলাৰ ডিজাইন। আৰু ব্লাউজ পিচটো এনেকুৱা থাকিব। এইটো হ'ব ব্লাউজৰ পিচ। ব্লাউজৰ পিচটোত এনেকুৱাকৈ ডাঙৰকৈ পটি এটা থাকিব। আৰু এইবোৰ আচলতে ডিজিটেল ডাইটছ দেখাই আছোঁ মই। আৰু যদি আপোনালোকৰ পচন্দ হয় আপোনালোকে স্ক্ৰীনশ্বট আহি পেলাই অৰ্ডাৰ কৰিব কাপোৰযোৰ। আৰু এটা লাষ্ট পিচ আছে ডিজিটেল ডাইটছৰ। এইটো এটা ব্লেক টাইপত হ'ব কালাৰটো। আৰু ফুলৰ ডিজাইনটোতো আপোনালোকে গল্ডেন আৰু ব্লেকত পাব। এনেকুৱা হ'ব কাপোৰযোৰৰ ডিজাইনটো। আৰু খুবেই ধুনীয়া হয় কাপোৰযোৰ। আৰু এইবোৰ মই কৈছোঁ আপোনালোকক, এইবোৰ আপোনালোকে পাৰ্টি ৱেৰ কৰিব পাৰিব। নাইচ মধুবুৰা, থেংক ইউ। এয়া চাব পাৰিছে, এইটো হ'ব চাদৰৰ ডিজাইন। গোটেই চাদৰখনে এনেকুৱাকৈ ডিজাইন থাকিব। আৰু এইবোৰ আচলতে বহুত এটা ধুনীয়া ডিজিটেল ডাইটছ নতুনকৈ এইটো ওলাইছে, নতুন ট্ৰেণ্ডত চলি আছে। আপোনালোকে যদি ল'ব বিচাৰে আপোনালোকে ল'ব পাৰিব। এয়া আঁচলৰ ডিজাইন। আৰু যথেষ্ট ফুল আছে গোটেই কাপোৰযোৰতে। এনেকুৱা গোটেই কাপোৰযোৰতে এনেকুৱা ফুল আছে। আৰু মেখেলাৰ ডিজাইনটো এনেকুৱা হ'ব। এইটো হ'ব মেখেলাৰ ডিজাইন। মেখেলাখনতো ওপৰলৈকে আপোনালোকে ফুল পাই যাব। আৰু এয়া হ'ব ব্লাউজৰ পিচ। ব্লাউজৰ পিচটো অলপ হেভি হয়। এনেকুৱাকৈ পটি থাকিব, লাইন লাইনকৈ এনেকুৱা পটি থাকিব। এটা ডাঙৰ পটি থাকিব, বাকীকেইটা এনেকুৱা সৰু সৰু পটি থাকিব। এয়া চাব পাৰিছে, কাপোৰযোৰ খুব বেছি ধুনীয়া। যদি আপোনালোকৰ পচন্দ হয় আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব। এবাৰ দেখাব বিচাৰিছোঁ স্লেপ কটনৰ যোৰা কেইটামান। এয়া চাব পাৰিছে, এয়া ব্লু কালাৰৰ এটা যোৰা দেখাইছোঁ। এয়া স্লেপ কটনৰ যোৰা। আৰু ধুনীয়া হয় কাপোৰযোৰ। আৰু দেখিবতো খুব বেছি মৰম লগা। কালাৰ কম্বিনেশ্যন হওক বা ডিজাইন হওক বহুত বেছি ধুনীয়া কাপোৰযোৰ। নমিতা দেৱী, হাই বা হেল্ল'। লাইভটো আপোনালোকে চাই থাকিব আৰু লাইভটো শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু লাষ্টলৈকে লাইভটো চাব। খুব ধুনীয়া ধুনীয়া কাপোৰ এয়া দেখাবলৈ বিচাৰিছোঁ। হয় হয়, ভাল। মোৰ বহুত বেছি ভাল। এয়া আজিৰ লাইভটো বহুত দিন পিছত আকৌ এবাৰ দিছোঁ। আপোনালোকে লাইভটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বেষ্ট কালেকশ্যন, থেংক ইউ। খুব ধুনীয়া ধুনীয়া কালেকশ্যন হয় বাৰু। আপোনালোকে ল'ব যদি বিচাৰে আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব কাপোৰবোৰ। এয়া হ'ব আঁচলৰ ডিজাইন। এইটো হ'ব
সাইড পাৰি এইযোৰ আসলে ডিজিটেল হয় কাপোৰযোৰ কিন্তু খুবেই মৰম লগা আৰু খুব বেছি লাইট ওয়েট হয় কাপোৰযোৰ দেখিব পাৰিছে আপোনালোকে খুব বেছি লাইট ওয়েট আৰু এইবোৰ কাপোৰ পিন্ধিব খুব বেছি ভাল গৰমত বহুত বেছি ভাল এইবোৰ কাপোৰ পিন্ধিব আৰু আপোনালোকে মানে কিছুমান হেভি কাপোৰ থাকে যে হেনেকুৱা নহয় বাৰু এনেকুৱা সাইড পাৰি আৰু এইটো হ'ব আচলৰ ডিজাইন আৰু গোটেই চাদৰখন থাকিব এনেকুৱা ডিজাইন এ চাব পাৰিছে এইটো চাদৰৰ ডিজাইন আৰু মেখেলাখন মই দেখাই দিছো এখন হ'ব মেখেলা মেখেলাখনতো আপোনালোকে ধুনীয়াকৈ ওপৰলৈকে ফুল পাব এনেকুৱা হ'ব মেখেলাৰ ডিজাইন হয় থ্যাংক ইউ এয়া দেখিছে মেখেলাৰ ডিজাইনটো এনেকুৱা হ'ব আৰু ব্লাউজ পিসটো থাকিব এইটো হ'ব ব্লাউজৰ পিসটোত এনেকুৱা ডাঙৰকৈ এটা পটি থাকিব লগতে এইটো সৰু সৰু পটি দেখিব পাৰিছে কাপোৰযোৰ খুব বেছি ধুনীয়া হয় আৰু যদি ল'ব বিচাৰে আপোনালোকে অৰ্ডাৰ কৰিব এইবোৰ এইটো জোৰা প্ৰাইচটো $1500 ল'ব পাৰিব জোৰাটো আৰু এটা দেখাইছো ৰেড কালাৰত শ্বেয়াৰ কম্পিটিশন ৰাখিছে নেকি পেজত শ্বেয়াৰ কম্পিটিশন বাৰু আজি ৰাখা নাই মই আজিৰ ভিডিঅ'টোত মই শ্বেয়াৰ কম্পিটিশন ৰাখা নাই যেহেতু বহুত দিন পিছত ষ্টাৰ্ট কৰিছো মই আসলে ভাবাই নাই শ্বেয়াৰ কম্পিটিশনৰ কথা নেক্সট ভিডিঅ'লৈকে ভাবিম বাৰু মই আপোনালোকক জনাই দিম শ্বেয়াৰ কম্পিটিশন এসাও আৰু এটা দেখাইছো ডিজিটেলে হয় কাপোৰযোৰ কিন্তু বহুত বেছি ধুনীয়া কালাৰটো দেখিব পাৰিছে আপোনালোকে এইটো এটা খুব ধুনীয়া এটা ৰেড কালাৰত ৰেড মৰুন টাইপ কালাৰটো এ চাব পাৰিছে এইটো হ'ব আচলৰ ডিজাইন আসলটো এনেকুৱা হ'ব কাপোৰযোৰ সৰু সৰু ফুল আছে লগতে গুণাৰ কাম কৰা আছে আৰু ব্লেক কালাৰৰ সূতা থাকিব কাপোৰযোৰৰ ডিজাইনটো আৰু এয়া হ'ব সাইড পাৰি কিটা এনেকুৱাকে ডাঙৰকে আছে আৰু সাইড পাৰিটো লগালে খুব বেছি ভাল লাগিব কাপোৰযোৰ যেহেতু খুব বেছি সৰু সৰু ফুল হয় কাপোৰযোৰত এনেকুৱা লাইনকে ফুল আছে কাপোৰযোৰ বহুত বেছি ধুনীয়া আৰু বহুত বেছি লাইট ওয়েট হয় কাপোৰযোৰ দেখিয়ে চাগে আপোনালোকে গম পাইছে এনেকুৱা হ'ব চাদৰৰ ডিজাইন চাদৰখন হ'ব এনেকুৱা আৰু মেখেলাখন মই দেখাইছো মেখেলাখন হ'ব এইটো ডিজাইন এইটো হ'ব মেখেলা এয়া এনেকুৱাকে তলত থাকিব মেখেলাখনৰ ডিজাইন আৰু এয়া হ'ব সৰু সৰু বুটা হ'ব মেখেলাখনত এয়া চাব পাৰিছে এনেকুৱা কাপোৰযোৰ বহুত বেছি ধুনীয়া কালাৰ হয় আৰু এয়া হ'ব ব্লাউজৰ পিসটো এনেকুৱাকে ডাঙৰকে আছে আৰু সেম কালাৰতে হ'ব কাপোৰযোৰৰ নিচিনা কালাৰ এইটো 1500ত আপোনালোকে জোৰা ল'ব পাৰিব ডিজিটেল স্লেপ কটনৰ জোৰা এবাৰ কেইটামান নতুন নহয় আসলতে ৰিষ্টক হৈছে কেইটামান মই বহুত দিন আগতে দেখাইছিলো ভগলপুৰী ডিজাইনৰ এয়া কাপোৰ আৰু ৰিষ্টক হৈছে সেইকাৰণে মই আকৌ দুযোৰ এতিয়া বৰ্তমান 3টা আছে ষ্টকত সো মই দেখাই দিছো এয়া ভগলপুৰী ডিজাইন হয় কাপোৰযোৰ এয়া চাওক কাপোৰযোৰৰ কালাৰটো হ'ব এনেকুৱা পিংক কালাৰত আৰু মাল্টি কালাৰত আপোনালোকে ফুল পাব কাপোৰযোৰত আৰু আসলটো এনেকুৱা হ'ব আৰু আসলটো দেখিছে খুব ধুনীয়া এটা হেভি ওয়াৰ্ক কৰা আছে মানে পুৰা হেভি কাম কৰা আছে কাপোৰযোৰত এনেকুৱা চাওকচোন এয়া চাওক বহুত হেভি হয় আসলটো এনেকুৱা হ'ব কাপোৰযোৰ আৰু গোটেই কাপোৰযোৰৰ কালাৰটো এইটো আৰু মাল্টি কালাৰৰ যেহেতু ফুল আছে দেখাইছো মই আপোনালোকক আসলৰ ডিজাইন আৰু চাদৰখনটো এনেকুৱাই আৰু সাইড পাৰিটো মই দেখাই দিছো সাইড পাৰিবোৰ আপোনালোকে ডাঙৰ পাই যাব এনেকুৱা হ'ব সাইড পাৰিবোৰৰ ডিজাইন আৰু মেখেলাখন মই দেখাই দিও মেখেলাখন হ'ব এইখন সেম পিংক কালাৰতে হয় ব্লাউজৰ পিসটো সেম কালাৰতে পাব এনেকুৱা এটা ডাঙৰ পটি থাকিব ব্লাউজৰ পিসটোত আৰু মেখেলাখনতো এনেকুৱা হ'ব কাপোৰযোৰ এ চাব পাৰিছে বহুত বেছি ধুনীয়া হয় কাপোৰযোৰ আৰু কাপোৰযোৰৰ কাম খুব বেছি ধুনীয়াকৈ কৰা গৈছে এই জোৰাটো আপোনালোকে ল'ব পাৰিব 1500ত এইকেইটা জোৰা ল'ব পাৰিব মই অলপ আগতে দেখুৱা কেইটাও আপোনালোকক 1500 কৈছিলো এইটো 1500 আৰু কালাৰ আছে বাৰু এনেকুৱা সেম ডিজাইনতে আৰু দুটা কালাৰ আছে মই দেখাই দিছো
এইটো এটা ব্লু কালাৰত আছে, এইটো এটা ব্লু কালাৰত হ'ব আৰু ৰেড কালাৰত ফুল হ'ব আৰু গোটেই চাদৰখনত এনেকুৱাকৈ মাল্টি কালাৰ ফুল হ'ব। সেম ডিজাইন সেম মেটেৰিয়েল কিন্তু কালাৰটো বেলেগ হ'ব। এয়া হ'ব ডিজাইনটো, এইটো এটা বেলেগ ডিজাইন, কালাৰটো এনেকুৱা আৰু বাকী গোটেইখিনি ব্লাউজ পিচ মেখেলা সেম পাব আপোনালোকে। এইযোৰ অলপ আগতে দেখুৱাযোৰৰ নিচিনা। এইটো হ'ব মেখেলাৰ ডিজাইন, মেখেলাখন হ'ব এনেকুৱা আৰু ব্লাউজৰ পিচটো এইটো হ'ব ব্লাউজৰ পিচ। ব্লাউজৰ পিচটোত ডাঙৰকৈ এনেকুৱা এটা পটি থাকিব, এইটো হ'ব ব্লাউজৰ পিচ। আৰু এটা লাষ্ট কালাৰ আছে ভাগলপুৰী ডিজাইনৰ, মই সেইটোও দেখাই দিছোঁ। তিনিটাই আছে বৰ্তমান ষ্টকত, চ' সেইকেইটা মই দেখাই দিওঁ আপোনালোকক। যদি আপোনালোকৰ পচন্দ হয় আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব কাপোৰকেইযোৰ। এইটো এটা কালাৰ, এইটো এটা আনকমন কালাৰ আচলতে। এইটো এটা আনকমন কালাৰ, ডিজাইন সেম হ'ব, কেৱল কালাৰকেইটা বেলেগ বেলেগ মই দেখাইছোঁ। এইটো হ'ব এটা বেলেগ কালাৰত আৰু ফুলটো ডিজাইনটো দেখিছে আপোনালোকে। এইটো ৰেড কালাৰ আৰু এনেকুৱা মিনা কৰা আছে য়েল্লো, ব্লু আৰু ব্লেকত। এইটো চাদৰৰ ডিজাইন দেখালোঁ আৰু এইখন হ'ব মেখেলা, সেম ডিজাইন। একো নাই বাৰু, দেৰি হৈ গ'ল, এতিয়া লাইভটো শ্বেয়াৰ কৰি দিলে হ'ল। এইটো এটা লাষ্ট কালাৰ দেখালোঁ। কেইটামান যোৰা দেখাব বিচাৰিছোঁ। এইকেইটা আচলতে মিক্স পাট হয়, মানে মিক্স পাট ৰিহা যোৰা হয় আৰু এইকেইটা মানে বেছিকেইটা নাই, দুটা আছে, চ' মই দেখাই দিবলৈ বিচাৰিছোঁ। ৰাখি শইকীয়া, বেষ্ট ৱাণ্ডাৰফুল কালেকশ্যন, থেংক ইউ। কি খবৰ? ভাল বাৰু মোৰ, আপোনাৰ কি খবৰ জনাবচোন কমেণ্টত। এইটোৰ মিক্স পাট ৰিহা যোৰা হয়, বহুতকেইটা আছিলে আচলতে। এইটো লাষ্ট দুটা পিচ আছে, মই সেই দুটা দেখাবলৈ বিচাৰিছোঁ। এনেকুৱা সৰু সৰু বুটা থাকিব, কাপোৰযোৰ হ'ব চিলভাৰ কালাৰত, চিলভাৰ কালাৰত কাপোৰ হ'ব আৰু কাপোৰযোৰৰ এয়া ফুলৰ ডিজাইন হ'ব এনেকুৱা চিলভাৰ গুণাত কাম কৰা আছে, লগতে এয়া মিনা কৰা আছে ব্লু কালাৰত, ব্লু কালাৰত মিনা কৰা আছে আৰু ব্লাউজৰ পিচটো দেখিছে, এইটো হ'ব ব্লাউজৰ পিচ। হয়, এইটো লাইট এটা মানে ৰেড মেৰুন টাইপ হয় এইটো কালাৰটো। এইটো ব্লাউজ পিচ হয় আৰু এইটো হ'ব ব্লাউজৰ পিচৰ পটিটো। এইটো ব্লাউজৰ পিচত থাকিব আৰু এইখন হ'ব মেখেলা, মেখেলাখন মই দেখাইছোঁ আৰু এয়া চাদৰখন দেখাই দিওঁ। বহুত কেইটা আনিছিলোঁ এয়া ষ্টকত, আচলতে বহুত কেইযোৰে মানে চেল হৈ গ'ল। লাষ্ট এয়া দুটা পিচ আছে, দুটা পিচ মই আপোনালোকক দেখাবলৈ বিচাৰিছোঁ। এয়া গোটেই চাদৰখনত এনেকুৱা সৰু সৰু বুটা থাকিব, পিংক আৰু ব্লু কালাৰ দেখিছেনে? এনেকুৱা বুটা থাকিব কাপোৰযোৰৰ। এয়া ৰিহা যোৰা হয়, মিক্স পাট ৰিহা যোৰা। যদি পচন্দ হয় আপোনালোকে অৰ্ডাৰ কৰিব আৰু কমেণ্টত জনাবচোন কেনেকুৱা পাইছে। চিলভাৰ গুণাৰ কাম কৰা আছে কাপোৰযোৰৰ আচলটোত। এয়া আপোনালোকে ল'ব পাৰিব অনলি 1500ত। 1500ত মিক্স পাট ৰিহা যোৰা ল'ব পাৰিব। আৰু এটা আছে লেভেণ্ডাৰ কালাৰত, মই দেখাই দিছোঁ। লেভেণ্ডাৰ কালাৰত আৰু এটা আছে, চাবলৈ পাৰিছে। এনেকুৱা হ'ব লেভেণ্ডাৰ কালাৰত কাপোৰযোৰ, খুব বেছি ধুনীয়া হয়। সৰু সৰু বুটা, যিহেতু বহুতে সৰু বুটাৰ কাপোৰবোৰ ভাল পায়, চ' মই সৰু বুটাৰ দেখাইছোঁ। এনেকুৱা ৰিহা ছেট যিহেতু বহুত বেছি চিম্পল আৰু এনেকুৱা হ'ব চিলভাৰ গুণাত কাম থাকিব আচলটোত, এয়া চাব পাৰিছে। লগতে মিনা কৰা আছে এনেকুৱা ব্লু আৰু পিংক কালাৰত কাপোৰযোৰৰ আৰু গোটেই চাদৰখনত এনেকুৱা সৰু সৰু বুটা থাকিব। কাপোৰযোৰ যথেষ্ট ধুনীয়া আৰু এইবোৰ আচলতে আপোনালোকে পাৰ্টি পিন্ধি যাব পাৰে আৰু বিয়া বাৰুতো আপোনালোকে পিন্ধি যাব পাৰে। খুব বেছি ধুনীয়া যিহেতু এইবোৰ পাটৰ যেনহে পায়। মনিকা নাথ, বিউটিফুল কালেকশ্যন, থেংক ইউ বাইদেউ। এয়া হ'ব চাইড পাৰি, চাইড পাৰিবোৰ দেখিছে এনেকুৱা চিলভাৰ গুণাত আছে সৰু সৰু, লগতে মিনা কৰা আছে পিংক কালাৰত। এয়া আপোনালোকে 1500ত ল'ব পাৰিব মিক্স পাট ৰিহা ছেট। আৰু মেখেলাখন হ'ব এনেকুৱা, এইটো হ'ব মেখেলাৰ ডিজাইন
খুব সিম্পল ডিজাইনত যদি আপোনালোকে কিছুমান ভাল কাপোৰ বিচাৰে আপোনালোকে এনেকুৱা ল'ব পাৰিব আৰু পাৰ্টি চাৰ্টিত পিন্ধিব পৰা যদি আপোনালোকে বিচাৰি আছে আপোনালোকে এই কেইযোৰ ল'ব পাৰিব 1500ৰ যোৰা খুব বেছি ৰিজনেবল প্ৰাইজত দি আছো আৰু আজি লাইভটো আসলতে মই ইমান বেছি দেৰি নকৰো সোনকালে মানে লাইভটো সামৰিম সো সেইকাৰণে লাষ্ট কাপোৰ কেইযোৰমান দেখাইছো এই কেইযোৰ আসলতে উকা সেট হয় উকা সেট আপোনালোকে বহুতে মানে মোক সুধি থাকে মানে মেসেজ কৰে উকা সেট বিচাৰি পেলে মোক মেসেজ কৰিছিলে সো মই দেখাই দিছো কালাৰ এতিয়া এভেইলেবল এইকেইটা আছে এইটো এটা খুব ধুনীয়া এটা মেৰুন কালাৰত হ'ব এইটো আৰু এইটো এটা লাইট গ্ৰীন কালাৰ এইটো কলপাত গ্ৰীন বুলি যে কয় হেতু গ্ৰীন কালাৰত হ'ব আৰু এইটো হ'ব সিলভাৰ কালাৰত এনেকুৱা হ'ব গুটেটো আসলতে সেট হয় আপোনালোকে জনে জনে কিনি পাইছে গুটে কেইজোৰে মানে গুটেবোৰে সকলোৱে জানিবই চাগে সেটত আছে এই কেইজোৰ ব্লাউজ পিস মেখেলা চাদৰ গুটে কেইজোৰতে পাব মানে এয়া সিলভাৰ কালাৰত আৰু এইটো এটা লেভেণ্ডাৰ কালাৰত এয়া মই কালাৰ কেইটা দেখাই দিছো যদি আপোনালোকে লবলৈ বিচাৰে আপোনালোকে ল'ব পাৰিব যদি লবলৈ বিচাৰে আপোনালোকে ল'ব পাৰিব এইকেইটা জোৰা प्राइस जानिबो কাৰণে আপোনালোকে মোক মেসেজ কৰিব পেজত আৰু মই আৰু তিনিটা কালাৰ আছে হেকিটাও দেখাই দিছো এইটো এটা কালাৰ হ'ব আৰু এইটো এটা কালাৰ হ'ব এইটো খুব ধুনীয়া এটা ব্ৰিঞ্জল কালাৰ দেখিব পাৰিছে খুব মৰম লগা কালাৰটো আৰু এইটো হ'ব ব্লু কালাৰ খুব বেছি ধুনীয়া এইকেইটা কালাৰত যদি আপোনালোকক উকা সেট লাগে আপোনালোকে মোক কন্টাক্ট কৰিব পাৰে আৰু আপোনালোকক যদি প্ৰাইসটো জানিব বিচাৰে আপোনালোকে মোক মেসেজ কৰিব পেজত মেসেজ কৰিব আৰু মই আপোনালোকক জনাই দিম আৰু আজি দেখুৱা কাপোৰবোৰৰ ভিতৰ যদি আপোনালোকৰ কিছুমান পছন্দৰ ভিতৰ কৰিছে আপোনালোকে অৰ্ডাৰ কৰিবৰ কাৰণে স্ক্ৰিনশ্বট ৰাখি পেলাই মোক WhatsApp কৰিব নহলে পেজত আপোনালোকে মেসেজ কৰিলেও হৈ যাব আৰু এটা কথা আছিল আসলতে ফেসবুকত আজিকালি লাইভবোৰ 30 ডেজৰ পিছত ডিলিট হৈ যায় নিজে নিজে অটোমেটিকলি ডিলিট হৈ যায় সেই বুলি মানে মই এটা নতুনকে ইউটিউব চেনেল খুলিছো আগৰ ইউটিউব চেনেলটো মানে বহুত বেছি কিবা এটা প্ৰবলেম হোৱাৰ বাবে হেতু বন্ধ হৈ থাকিলে সো মই এটা নতুনকে ইউটিউব চেনেল খুলিছো আৰু সেই ইউটিউব চেনেলটোত মই গুটেবোৰ লাইভ মানে যেহেতু ডিলিট হৈ যায় ফেসবুকত যেহেতু নোহোৱা হৈ যায় আপোনালোকে চাব খুজিলেও মানে চাব নোৱাৰিব সেই বুলি মানে লাইভ কেইটা মই ডাউনলোড কৰি পেলাই মই ইউটিউব চেনেলত আপলোড কৰি দিম সো আপোনালোকে যদি চাবলে বিচাৰে লাইভ ভিডিঅ'বোৰ আপোনালোকে ইউটিউব চেনেলত যাই পেলাই আপোনালোকে চাবলে পাৰিব আৰু ইউটিউব চেনেলৰ লিংকটো মই আপোনালোকক পেজতে দি থম আপোনালোকে পেজৰ পৰা লিংকটো লৈ পেলাই আপোনালোকে চাব পাৰিব সো একো বেছি প্ৰবলেম নাই লাইভবোৰ ডিলিট হৈ গলেও প্ৰবলেম নাই আপোনালোকে ইউটিউব চেনেলত চাব পাৰিব আৰু আজি দেখুৱা ভিতৰত যোন কেইযোৰ কাপোৰ আপোনালোকৰ পছন্দ হৈছে আপোনালোকৰ যদি লবলে বিচাৰে আপোনালোকে যদি অৰ্ডাৰ কৰিবলৈ বিচাৰে আপোনালোকে আমাক কন্টাক্ট কৰিব কল্পনাছ কালেকশনত সো আজিলে ইমানে সকলোকে নমস্কাৰ